পাইছিল আর মর্মবেদনাটাও বুঝি পাইছিল হয় আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটোত এই শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজি এই শিক্ষক দিৱসৰ দিনাখন মই এখন বিদ্যালয়ত উপস্থিত আছোঁ, যোগীঘোপা কুমাৰকাটা উচ্চ ইংৰাজী বিদ্যালয়ত। কাৰণ 1991 চনতে স্থাপন কৰা এই বিদ্যালয়খন কিন্তু আজিলৈকে পদাকীকৰণ হোৱা নাই, আৰু এই পদাকীকৰণ নোহোৱা বিদ্যালয়ৰ শিক্ষকসকল আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাখন তেওঁলোকৰ মনৰ কথা জানিবৰ বাবে আমি বিদ্যালয়খনত উপস্থিত হৈছোঁ। মোৰ ইয়াত একজন প্ৰধান শিক্ষকগৰাকী আছে, তেওঁৰ পৰা জানিম। ছাৰ, আজি যিহেতু পবিত্ৰ শিক্ষক দিৱস, কি ক'ব আপুনি? আজি এটা পবিত্ৰ শিক্ষক দিৱস। আমি অন্য বছৰৰ দৰে এইবুলিও আমি শিক্ষক দিৱস পালন কৰি আছোঁ। আমাৰ যিবিলাক মৰমৰ ছাত্ৰ ছাত্ৰীসকলে সদায় আন্তৰিকতা শুভেচ্ছাৰে এই শিক্ষক দিৱস পালন কৰি আছে। কিন্তু অসম চৰকাৰৰ যিটো কাৰ্যকলাপ, আজি আপোনালোকৰ বিদ্যালয়খনৰ অপদাকীকৃত নাই, অপদাকৃত বিদ্যালয়ৰ কিমান চনত 1991 ষ্টাব্লিছ হৈছিল, আৰু ইয়াত বহুত শিক্ষকে কাম কৰি আছিল। তাৰপিছত তেওঁলোকে এজন প্ৰধান শিক্ষক ৰিটায়াৰ হৈ গ'ল। কিন্তু আইনৰ আঁতাত থকা স্বত্বেও আজিলৈকে বিদ্যালয়খন চৰকাৰে বিনা দৰমহাই তেওঁলোকে অৱসৰ গ্ৰহণ কৰি মৃত্যুৰ মুখত আকলি লৈছে। বহুত শিক্ষকে বহুত অৱসৰ লৈছে। তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে যিখিনি সামৰ্থ্য লাগে তেওঁলোকৰ নোহোৱা হৈছে। কিছুমান দোকানত হাজিৰা কৰি বা কাম কাজ কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰিবলগীয়া হৈছে। ল'ৰা ছোৱালীক যিখিনি দিব লাগে সেইখিনি তেওঁলোকে দিব পৰা নাই। গতিকে দুখৰ পৰিতাপৰ কথা। গতিকে অনতি পলমে আমাৰ এই চৰকাৰখনে যাতে আমাৰ এই অঞ্চলত কিমানখন গাঁও হৈ আছে বিদ্যালয়খনৰ লগত? এই মোটামুটি 11খনমান আছে। মোটামুটি 11খন গাঁও ইয়াত জড়িত হৈ আছে। ছাত্ৰ ছাত্ৰীও এনৰলমেণ্ট পূৰাই আছে। কিন্তু তেওঁলোকৰ যিখিনি ৰাইজ, বেছিভাগেই দুখীয়া ৰাইজ, তেওঁলোকে ব্যক্তিগত বিদ্যালয়ত পঢ়াবলৈ সামৰ্থ্য নাই। গতিকে সেই সময়ত যিবিলাক মুৰব্বী আছিল তেওঁলোকে এখন গাঁৱত স্কুল খুলি, কুমাৰকাটা উচ্চ বিদ্যালয় খুলি যিখিনি শিক্ষিত ব্যক্তি তেওঁলোকক আনি এই স্কুলখন ষ্টাব্লিছ কৰি আজি এই শিক্ষকৰ অৱস্থা পানী ধান নচলা অৱস্থা হৈ গৈছে। কিন্তু আজি কেনেকুৱা লাগিছে, যিহেতু আজি এটা পবিত্ৰ দিন শিক্ষকসকলৰ বাবে, কাৰণ শিক্ষক দিৱস, আজি আপোনালোকৰ কেনেকুৱা লাগিছে? আজি আমাৰ খুবেই দুখ লাগিছে। আমি শিক্ষক হিচাপে সমাজত মৰ্যাদা দিব পৰা নাই, শিক্ষক হিচাপে মানি ল'ব পৰা নাই। গতিকে আমাৰ কথা চৰকাৰৰ এটাই উদ্দেশ্য, যাতে আমাৰ এই শিক্ষকতাৰ মৰ্যাদা দি স্কুলখন অতি অনতি পলমে যাতে পাদেশীকৰণ কৰে। তাৰ কাৰণে আমাৰ শিক্ষামন্ত্ৰী শিক্ষক দিৱসটো পালন কৰিছে আপোনালোকে? পালন কৰিছিল। ছাত্ৰ ছাত্ৰীসকলে পুৰা আন্তৰিকভাৱে শিক্ষক দিৱস পালন কৰি আছে। তেওঁলোকৰ শ্ৰদ্ধা আন্তৰিকতা কাৰণে আমি আজি এইখন স্কুলত, কিন্তু আপোনালোকৰ দুখ থাকি আছে, দুখৰ বেদনা সীমা নাই। গতিকে এই দুখৰ বেদনা আমি এতিয়ালৈকে দূৰ কৰিব পৰা নাই। কি ক'ব আজি শিক্ষক দিৱসৰ দিনাখন? আজি শিক্ষক দিৱসৰ বিশেষ মৰ্মৰ এটা বেদনাৰ কথা। গতিকে শিক্ষকৰ যিটো মৰ্যাদা থাকিব লাগে সেইখিনি আমি পোৱা নাই। গতিকে আমি দুখত আজি এই দিন কটাবলগীয়া হৈছে। হয়, এইসকল শিক্ষক 1991 চনৰ পৰা তেওঁলোকে শিক্ষাদান কৰি আহিছে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক। কিন্তু আজি তেওঁলোকৰ এই পবিত্ৰ যি শিক্ষক দিৱসৰ দিনাখনৰ তেওঁলোকৰ মনৰ এটাই বেদনা, কাৰণ তেওঁ বিনা দৰমহাই তেওঁলোকে শিক্ষকতা কৰি আছে। আৰু এইখন বিদ্যালয়তে বহু শিক্ষক এতিয়ালৈকে অৱসৰ ল'বলগীয়া হৈছে, কিন্তু আৰু আন কিছুমান শিক্ষক হয়তো হৈছে। কিন্তু আজি এই শিক্ষকৰ যি পবিত্ৰ দিনটোত তেওঁলোকৰ মনৰ বেদনা ইতিমধ্যে প্ৰকাশ কৰিলে আমাৰ আগত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।